যোৱাকালি তাৰমানে এই মানাছৰ পৰা এটা হৰিণা এটা ওলাই আহিছিল বগৰীগুৰি পথাৰ গাঁৱলৈ। তাতে মানুহবিলাকে মানে তাক জুম বান্ধি মানে খেদি ধৰিছে, ধৰি আমি খবৰ পাওঁতে গ'লোঁ। ইতিমধ্যে তেওঁলোকে বস্তুটো তেওঁলোকে যাওঁতে মানে হৰিণাটো কেনেকৈ মৃত্যুটো মানে মই ক'ব পৰা নাই। সেইটো ইতিমধ্যে আমি সেই দিম পষ্টমৰ্টেম কৰাৰ গম পোৱা যাব। কিন্তু আমি মৃত অৱস্থাত তাক উদ্ধাৰ কৰিছোঁ আৰু আমি তাৰ কাৰণে ভিডিঅ'ত ভাইৰেল হৈছে বস্তুটো ছ'চিয়েল মিডিয়াত। সেইকাৰণে তাৰ কাৰণে আমি 3জন মানুহক কালি ৰাতি গ্ৰেপ্তাৰ কৰিছোঁ। এতিয়া বস্তু তাৰপিছত আমি তাক সেইকাৰণে কোৰ্টত প্ৰডিউচ কৰিম। তাতে কি হয় বিচাৰ হ'ব আৰু বিচাৰ বিবেচনা। কেনেদৰে ওলাই আহিব পাৰিলে? এই জন্তুৰ বস্তু তেওঁলোকে পানীতে ওলাই আহিব পাৰে হয়তো, বা কিবা খাদ্য সংক্ৰান্তত ওলাই আহিব পাৰে। এইটো ডাঙৰ কথা নহয়। নামটো বিল্লাল হুছেইন একজন, আনছেৰ আলী আৰু মাজম হুছেইন। আমি যিকেইটাত চিনাক্ত কৰিব পাৰছোঁ আমি সেইকেইটাক কালি ৰাতি হেৰি কৰিছোঁ আৰু অব্যাহত থাকিব। হয়তো পালে চবৰে মুখবিলাক আইডেণ্টিফাই কৰা সহজ নহয় না। আছে আমি চেষ্টা কৰি আছোঁ। তদন্ত আৰু যা হ'ব আৰু দিয়া হৈছে। আমি নিজে এইটো কেছটো ল'ম, তাতে এফাইআৰ দিয়া কথা নাই। মই এটা কথা কৈছোঁ, এনেকৈ যদি জংঘলৰ পৰা দাঁতি কাষৰীয়া গাঁওবিলাকত এনেকৈ জন্তু ওলাই আহে, তাক জুম বান্ধি এনেকৈ খেদি ধৰিব নালাগে। পাৰিলে তাক গলিমূৰা কৰি যাব দিব লাগে আৰু ফৰেষ্টৰ মানুহক খবৰ দিব লাগে। তাৰ আগতে যেন তাক কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ আগতে খবৰ দিব লাগে। ধৰি খবৰ নহয় যেন এইগিলাখান জন্তু তেওঁলোকে চক খায় আৰু বাহিৰৰ পৰা ওলাই আহিলে। সেইকাৰণে হ'ব পাৰে মৃত্যুৰ কাৰণে, তেনেকুৱা এটা হ'ব পাৰে। এতিয়া চাই আছোঁ আমি কৰি আছোঁ।